ফেট লছৰ ডায়েট ফ'ল' কৰি থাকোঁতে তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। বহুত মানুহৰ কনফিউজন থাকে, ব্ৰেকফাষ্টত কি খাম তেন্তে, অফিচলৈ কি লৈ যাম, অমুক তমুক, সন্ধিয়া কি খাম। এগাল বস্তু আছে, এগাল ভিডিঅ' বনাই থৈছোঁ, তথাপিও মই এইটো আকৌ এবাৰ দেখাইছোঁ। এইটো বহুতে জানে চাগে, মই নতুনকৈ দেখাইছোঁ, এবাৰ চাই লওক। এয়া বেচন, পিঁয়াজ, জলকীয়া, গাজৰ এইবোৰ কাটি দিছোঁ, পনীৰো দি দিছোঁ পিহি পেলাই। এইটো আমি টাৱা এখনত এই পানী পিঠা টাইপত বনাব পাৰোঁ, বা যদি কাৰোবাৰ এইটো ব্যৱস্থা আছে এইটোও কৰিব পৰা যায়। তো মই পানী পিঠাও বনাইছোঁ, এইটোও বনাইছোঁ। মই পানী পিঠাটো দেখাই আছোঁ। এইটো পানী পিঠা, এইটো টাৱাত বনোৱা, আৰু এইটো চেণ্ডউইচ টাইপত বনাই আছোঁ। গতিকে এইকেইটা বস্তু আমি টিফিন হিচাপে লৈ যাব পাৰোঁ, বা ব্ৰেকফাষ্টত খাব পাৰোঁ। কেতিয়াবা ইভিনিং কিবা এটা খাব মন যায়, আমি এইটো খাব পাৰোঁ। গতিকে এটা বেলেগ এটা অপশ্যনো হয় যে সদায় আমি একেবিধে খাই থকাতকে এনেকে আমি বনাই খাব পাৰোঁ। এইয়া এইটো এটা খুলি চাম, এইটো উল্টাই চাম এবাৰ, এইটো এটা অপশ্যন হ'ব পাৰে আমাৰ ব্ৰেকফাষ্টৰ। এইটো